বিচক্ষণ ৰণনীতিবিদ সুবক্তা আৰু তৎপৰতাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পৰা বিৰল গুণৰ অধিকাৰী। মহাশয়, আপুনি দেশৰ সুযোগ্য আৰু সফল গৃহমন্ত্ৰী ৰূপে স্বীকৃত। ভাৰতীয় সংবিধানৰ ৩৭০ নম্বৰ ধাৰা বাতিলকৰণ আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন আপোনাৰ অতি সাহসী আৰু ঐতিহাসিক পদক্ষেপ। চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত দেশক নক্সালবাদ মুক্ত কৰাৰ লক্ষ্যৰে আপোনাৰ কুশল ৰণনীতি অনুসৰণ কৰি CRPFৰ সাহসী জোৱানসকলে নক্সাল নিৰ্মূল অভিযান তীব্ৰতৰ কৰি তুলিছে। মহাশয়, গৃহমন্ত্ৰী হিচাপে আপুনি সদায় CRPFক বিশেষ গুৰুত্ব দি আহিছে। CRPFৰ জোৱানসকলৰ কল্যাণতো সমানে গুৰুত্ব দিয়া আপোনাৰ মন্ত্ৰালয়ৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীৰ শ্ৰী অন্ন যোজনা আৰক্ষী বাহিনীৰ দৈনন্দিন আহাৰত প্ৰযোজ্য হোৱাত জোৱানসকলৰ স্বাস্থ্য লক্ষণীয়ভাৱে উন্নত হৈছে। জোৱানসকলক আপুনি সদায় বিভিন্ন ধৰণে প্ৰোৎসাহিত কৰি আহিছে। মহোদয়, আপোনাৰ কুশল নেতৃত্বত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে দেশৰ নিৰাপত্তা আৰু আইন শৃংখলা শক্তিশালী কৰাৰ দিশত আন্তৰিকতাৰে কাম কৰি আছে। চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত দেশক নক্সালবাদৰ পৰা মুক্ত কৰাৰ সংকল্প পূৰণ কৰিবলৈ চৰকাৰৰ দৃঢ় আৰু দক্ষ ৰণনীতিৰ অধীনত নক্সাল প্ৰভাৱিত অঞ্চলসমূহত অভিযান তীব্ৰতৰ কৰা হৈছে আৰু আমাৰ বাহিনীৰ সাহসী জোৱানসকলে নক্সালবাদীসকলৰ দুৰ্গলৈ গৈ তেওঁলোকক উৎখাত কৰিছে। জম্মু কাশ্মীৰত ৰাষ্ট্ৰবিৰোধী শক্তিক সমনি নিঃশেষ কৰাই হওক বা ৰাষ্ট্ৰবিৰোধী অপশক্তিৰ পৃষ্ঠপোষকতাত হোৱা প্ৰতিবাদ সংঘৰ্ষৰ সফল নিষ্পত্তি হওক, এই সকলোবোৰ আপোনাৰ সক্ষম আৰু দৃঢ় নেতৃত্ব